গুড ইভিনিং মৰমৰ ছাত্ৰ ছাত্ৰীসকল। তো আজি মই তোমালোকৰ ইংলিছ গ্ৰামাৰৰ এটা কমন টপিক কুৱেশ্যন পেটাৰ্ণ লৈ আহিছোঁ। তো কুৱেশ্যন পেটাৰ্ণত প্ৰথমত থাকি টেগ কুৱেশ্যন আৰু আস্ক কুৱেশ্যন। তো টেগ কুৱেশ্যন মই আগতে তোমালোকক কৰাই দিছিলোঁ, ভিডিঅ'টো চাই ল'বা, চেনেলত আছে আপলোড। তো তোমালোকে কুৱেশ্যন পেটাৰ্ণত আস্ক কুৱেশ্যনত কেইটামান ৰুল আছে, তো এইটো তোমালোকে ভালদৰে মন কৰিবা। তো মই আজি এইটো তোমালোকক বুজাই দিম। তো ফাৰ্ষ্টত আছে যে হু, তো হু আছে, তো এইটো হু আৰু হুম আৰু হুজ। তো এইটো দিজ আৰ ইউজ অফ পাৰ্চনছ অনলি। এইটো কি বুজায়? পাৰ্চনছ বুজাবলৈ এইটো বুজায় যে হু আৰু হুম আৰু হুজ। তো এইটো এক্সাম্পল হৈছে যে হু পুট দ্য বুক অন দ্য টেবিল। তাৰপিছত আছে 2 নম্বৰটো হু ৰেং দ্য বেল। তাৰপিছত আছে হু টুক মাই পেন। তাৰপিছত হুম বুজাবলৈ হুমৰ এক্সাম্পল কেইটা হৈছে যে হুম ডিড দ্য কমিটি এপইণ্ট, মানে কেতিয়া কমিটিটো এপইণ্ট হ'ব। তাৰপিছত হুম ডিড ইউ চি, তুমি কাক দেখিছা। হুজ বুক ইজ দিছ, এইটো কাৰ কিতাপ হয়। তাৰপিছত এইটো নোট কৰা, তোমালোকে ভালদৰে মন কৰা যে হু মে অলছ' বি ইউজ এজ অবজেক্ট। হুটো বুজায় অবজেক্ট বুজাবলৈ, মানে এইটো হু ডিড ইউ পে, কাক তুমি পে' কৰিবা। তাৰপিছত হুম ডিড ইউ পে, তো অবজেক্ট বুজাইছে, উদ্দেশ্য বুজাইছে এইটো। তাৰপিছত আছে হু ডিড ইউ গ' উইথ, যে এইটো সিহঁতে কাৰ লগত গৈছে। তাৰপিছত উইথ হুম ডিড ইউ গ', উইথ হুম ডিড ইউ গ', যে তুমি কাৰ লগত গৈছা। তাৰপিছত আছে 2 নম্বৰ ৰুলটো আছে হোৱাট, তো এইটো বুজাবলৈ ইট ইজ ইউজ অফ থিংছ, তো এইটো বুজায় ইউজ অফ থিংটো বুজায় এইটো। তাৰপিছত আছে এক্সাম্পল কেইটা আছে যে হোৱাট ডু ইউ ৱান্ট হিয়াৰ। তাৰপিছত আছে হোৱাট ইজ ইউৰ নেম, তোমাৰ নাম কি। হোৱাট লেড টু দ্য কোৰেল, কিয় কাৰণে এইটো ঝগড়াটোৰ কাজিয়াটো লাগিছে। তাৰপিছত আছে হোৱাট ডিড হি চে, এইটো কি কৈছে। হোৱাট বুক আৰ ইউ ৰিডিং নাও, তুমি কোনটা কিতাপ পঢ়ি আছা। তো এইটো তোমালোকে বুজি পাইছা। তাৰপিছত আছে নেক্সট ৰুলটো দেখা, নেক্সট ৰুলটো আছে উইচ। তো এইটো বুজাবলৈ তোমালোকে ইট ইজ ইউজ অফ বথ পাৰ্চন এণ্ড থিং, এইটো ব্যক্তিও বুজায় আৰু বস্তুও বুজায় এইটো। তাৰপিছত এক্সাম্পল কেইটা হৈছে যে হুইচ অফ দ্য বয় ষ্টুড ফাৰ্ষ্ট। তাৰপিছত আছে হুইচ অফ দ্য গাৰ্লছ ইজ ইয়ৰ ছিষ্টাৰ, হুইচ অফ দ্য পিকচাৰ ডু ইউ লাইক মষ্ট। তাৰপিছত আৰু একটা এক্সাম্পল আছে হুইচ হেণ্ড ডু ইউ ৰাইট উইথ। তাৰপিছত নেক্সট 4th নম্বৰ ৰুলটো হৈছে যে ইট ইজ ইউজ টু মিন ইন হোৱাট চে অৰ ইন হোৱাট মেনাৰ। তো এইটো বুজাবলৈ মানে কি বস্তু বুজাই আছে আৰু কি পথত বুজাই আছে আৰু হোৱাট মেনাৰ কি উদ্দেশ্য বুজাই গৈছে। এইটো আছে যে হাউ ডিড হি কাম ইয়াৰ, কেতিয়া সিহঁতে আহিছে। তাৰপিছত আছে হাউ ডু ইউ ষ্টাৰ্ট ইউৰ স্কুটাৰ, কেনেদৰে তোমাৰ স্কুটাৰটো ষ্টাৰ্ট কৰিছা। তাৰপিছত হাউ ডিড ইউ গ' টু মুম্বাই, কিহৰ যোগেদি তুমি বম্বে গৈছিলা। তাৰপিছত 5 নম্বৰ ৰুলটো হৈছে যে হাউ মাছ, হাউ মেনি, হাউ লং আৰু হাউ ফাৰ। হাউ মাছ ইট ডিন'টছ এমাউণ্ট, যে হাউ মাছ বুজাবলৈ এমাউণ্ট বুজায়। এইটো এক্সাম্পলটো আছে যে হাউ মাছ লেণ্ড ডাজ এ মেন নিড। তাৰপিছত আছে হাউ মাছ মানি ডু ইউ ৰিকুৱাৰ্ড, আৰু হাউ মেনি বুজাবলৈ এইটো সংখ্যা বুজায়, আগতটো আছিল পৰিমাণ। এইটোৰ এক্সাম্পলটো হৈছে যে হাউ মেনি বয়জ কণ্টেষ্টেড ফৰ দ্য প্ৰাইজ, যে কিমান ল'ৰাই এইটো প্ৰাইজত অংশগ্ৰহণ কৰিছে। তাৰপিছত আছে হাউ মেনি বুকছ ডিড ইউ বাই এট দ্য বুক ফেয়াৰ, কেইটা কিতাপ সেইটো বুক ফেয়াৰৰ পৰা তুমি কিনিছা। তাৰপিছত হাউ লং বুজাবলৈ ইট ডিন'টছ ডিউৰেশ্যন অফ টাইম, এইটো এটা সময় বুজায়, সময় এটা নিৰ্ধাৰণ বুজায়। তো হাউ লং হেজ হি বিন ৰিডিং। তাৰপিছত দ্বিতীয় মানে ছেকেণ্ড এক্সাম্পলটো হৈছে যে হাউ লং হেভ ইউ বিন ৱেইটিং ফৰ মি, যে তুমি কিমান সময় ধৰি মোৰ কাৰণে অপেক্ষা কৰি আছিল। তাৰপিছত হাউ ফাৰ ইট ডিন'টছ ডিষ্টেঞ্চ, এইটো দূৰত্ব বুজায়। হাউ ফাৰ ইজ ইউৰ স্কুল ফ্ৰম ইয়াৰ, যে ইয়াৰ পৰা তোমাৰ স্কুলৰ
দূৰত্বখিনি কিমান। তো নেক্সটত মই তোমালোকৰ 6 নম্বৰ ৰুলটো পঢ়াই দিম, why, when, where and how। তো এতিয়ালৈকে যদি ভিডিঅ'টো চাইছা, যদি ভাল লাগে তেনেহ'লে লাইক কৰি যাবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাবা। মই এনেদৰে তোমালোকৰ কাৰণে 9 আৰু 10ৰ কাৰণে ইংলিছ গ্ৰামাৰৰ ইম্পৰ্টেণ্ট টপিকবিলাক লৈ আহোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক কৰি যাবা। ধন্যবাদ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল।